So আজি আমি question number 7 পৰা continue কৰোঁ এইটো অলপ ডিফাৰেণ্ট কুৱেশ্যন হয় আমি এনেকুৱা কুৱেশ্যন আগত কৰা নাই ফাৰ্ষ্ট টাইম কৰি আছোঁ চোৱা চিম্পল এফ এক্সৰ তিনিটা ভেলু আছে এবাৰ ফাৰ্ষ্ট ভেলু কি হ'ব যেকেইটা এক্স যোনটো -3 আৰু -3তকৈ সৰু তাৰ কাৰণে এফ এক্সৰ ভেলু এইটো হ'ব আৰু যদি এক্স -3 আৰু 3ৰ ভিতৰত থাকে ক'তবা তেতিয়া এফ এক্সৰ ভেলু 2x হ'ব আৰু যদি এক্স 3তকৈ ডাঙৰ হয় তেতিয়া এফ এক্সৰ ভেলু হ'ব এইটো চ' তিনিটা ভেলু দিয়া আছে এফ এক্সৰ আৰু তিনিটা ভেলুৰ একৰ্ডিংলি আমাৰ কৰিব লাগিব ঠিক আছে এইটো হ'ল আমাৰ কুৱেশ্যন আমি যদি ধুনীয়াকৈ এক্স এক্সিছক যদি ডিভাইড কৰোঁ হা কিমানটা ব্ৰেকিং পইণ্ট আছে চাব পৰা ফাৰ্ষ্ট যোনটো পইণ্ট হ'ল এইটো হ'ল আমাৰ -3 চ' মই যদি ইয়াত -3 লিখোঁ আৰু এটা ব্ৰেকিং পইণ্ট হ'ল 3 এতিয়া চোৱা এইটোৰ মিনিং কি হ'ল এক্স লেছ দেন ইকুৱেল টু -3 মানে ইকুৱেল টু -3 মানে আমাৰ -3টো ল'ব লাগিব হা এক্স লেছ দেন ইকুৱেল টু -3 মানে এক্স যেতিয়া ইয়াত থাকিব ইনক্লুডিং 3 -3 হা -3 লৈ পেলাই যেতিয়া এক্স ইয়াত থাকিব ইয়াত এফ এক্সৰ ভেলু কি হ'ব ইয়াত এফ এক্সৰ ভেলু হ'ব মড এক্স প্লাছ 3 যেতিয়া এক্স -3তকৈ ডাঙৰ কিন্তু 3ৰ পৰা সৰু -3ৰ পৰা ডাঙৰ মানে -3 টাচ নকৰে ইয়াৰ পৰা আৰু 3 টাচ কৰিব নোৱাৰে বিকজ এক্স ইজ লেছ দেন 3 কৈছে না চ' 3ৰ পৰা সৰু মানে ইয়াতলৈকে চ' এক্স যেতিয়া ইয়াত থাকিব তেতিয়া আমাৰ এফ এক্সৰ ভেলু কি হ'ব তেতিয়া আমাৰ এফ এক্সৰ ভেলু হ'ব -2x আৰু যেতিয়া আমাৰ এক্স 3 या फिर 3ৰ পৰা ডাঙৰ মানে আইদাৰ 3 নহ'লে 3ৰ পৰা ডাঙৰ মানে এইটো 3ক লৈ পেলাই যেতিয়া ইয়াত থাকিব তেতিয়া আমাৰ এফ এক্সৰ ভেলু কি হ'ব 6x + 2 অ'কে দেখি পাই আছে আমাৰ তিনিটা এফ এক্সৰ ভেলু আছে আৰু আমাৰ কিমানটা পইণ্টত চেক কৰিব লাগিব হা এতিয়া চোৱা ফাংচনৰ ব্ৰেকিং পইণ্ট দুটা দিয়া হৈছে দুটা ব্ৰেকিং পইণ্ট আছে আমাৰ হা আৰু আমাৰ চেক কৰিব লাগিব প্ৰথমটো ইয়াত চেক কৰিব লাগিব তাৰপাছত ইয়াত চেক এইটো পইণ্টত -3 চেক কৰিব লাগিব তাৰপিছত -3 আৰু 3 মানে ইয়াত চেক কৰিব লাগিব তাৰপিছত ইয়াত চেক কৰিব লাগিব আৰু ফাইনেলি ইয়াত চেক কৰিব লাগিব আমাৰ 5টা পইণ্টত চেক কৰিব লাগিব হা চোৱা কুৱেশ্যনত লিখা আছে ফাইণ্ড অল পইণ্টছ অফ ডিছকণ্টিনিউটি ইয়াৰ ক'ত ক'ত ডিছকণ্টিনিউছ হৈ আছে পইণ্টছ অফ ডিছকণ্টিনিউটি চ' অভিয়াছলি আমাক একো পইণ্ট দিয়া নাই ইয়াত চেক কৰা চ' আমি চি লেট কৰিম ঠিক আছে এবাৰ 5টা কেছ হ'ব চিৰ আমি একবাৰ ইয়াত চেক কৰিম ইয়াত চেক কৰিম ইয়াত চেক কৰিম ইয়াত চেক কৰিম আৰু ইয়াত চেক কৰিম অ'কে চ' ফাৰ্ষ্ট আমি কি লিখিব লাগে আমি এইটো ক'ব লাগিব কি এইটো গোটেই ফাংচনটো গোটেইবোৰ এক্সৰ ভেলু কোনো ডিফাইন হৈ আছে না মানে ক'তো আনডিফাইন নহয় এইখিনি নেগেটিভ ইনফিনিটি এইখিনি আমাৰ পজিটিভ ইনফিনিটি চ' গোটেইবোৰ ৰিয়েল নাম্বাৰ লাইনত ডিফাইন হৈ আছে এনেকুৱা এটা পইণ্টো নাই য'ত আমাৰ এফ এক্স ডিফাইন নহয় যিকোনো এটা পইণ্ট চুজ কৰিলে আমি তাৰ কাৰণে এফ এক্স কি হয় ক'ব পাৰোঁ চ' আমি ফাৰ্ষ্ট লাইন লিখিম সলিউশ্যন লিখাৰ পাছত দ্য গিভেন ফাংচন is defined for all real numbers ঠিক আছে না so let c be any real number so our first case 1 কি হ'ব ইয়াত case 1 হ'ব যেতিয়া c so first আমি ইয়াত চেক কৰিব বিচাৰিম ইয়াত কণ্টিনিউছ হৈ আছে নাই চ' এইটো পইণ্টটো কি হয় এইটো পইণ্ট হয় -3তকৈ সৰু হা এক্স লেছ দেন -3 ইকুৱেল টু নাচাওঁ আমি পাছত চাম কেছটোত চাম এক্স ইকুৱেল টু -3 এতিয়া আমি এক্স লেছ দেন -3 যোনটো পইণ্ট হয় এইটো পইণ্ট ইয়াত চেক কৰিম চ' আমি কি লিখিম আমি ইয়াতে লিখিম চি লেছ দেন -3 বিকজ চিত আমি চেক কৰিম না ত' চি লেছ দেন -3 এতিয়া চোৱা গোটেইবোৰ পইণ্টছ ইয়াত গোটেইবোৰ যে পইণ্টছ আছে য'ত আমাৰ -3তকৈ সৰু হৈ আছে এই গোটেইবোৰ পইণ্টত আমাৰ এফ এক্সৰ ভেলু এটা আহি আছে হয়নে এটা ফিক্স এফ এক্সৰ ভেলু আছে ইয়াতে চ' ইয়াত আমাৰ লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট কৰিব নালাগে হা লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট ক'ত চেক কৰিব লাগিব অকল আমাৰ -3 পইণ্টত চেক কৰিব লাগিব লেফ্ট ৰাইট লিমিট আৰু ইয়াতো লেফ্ট ৰাইট লিমিট চেক কৰিব লাগিব বিকজ চোৱা ইয়াৰ এইখিনি ডেফিনেশ্যন বেলেগ হয় আৰু এইখিনি ডেফিনেশ্যন বেলেগ হয় এইটো পইণ্টতো ইয়াতে এইখিনি ডেফিনেশ্যন বেলেগ হয় আৰু এইখিনি ডেফিনেশ্যন বেলেগ হয় হা চিম্পলত আমি লিখিব পাৰোঁ লিমিট এক্স টেন্স টু চি অ'কে এক্স টেন্স টু চি হ'ব এফ এক্স ইজ ইকুৱেল টু লিমিট এক্স টেন্স টু চি এতিয়া আমাৰ চি কি হয় চি এনেকুৱা এটা বস্তু হয় যোনটো -3তকৈ সৰু আৰু যেতিয়া এনেকুৱা এটা বস্তু ল'বা যোনটো -3তকৈ সৰু হ'ব তেতিয়া আমাৰ এফ এক্সৰ ভেলু কি হ'ব এফ এক্সৰ ভেলু হ'ব mod x + 3 mod x + 3 এতিয়া চোৱা ইয়াত মই কি লিখিব পাৰোঁ ইয়াক মই লিখিব পাৰোঁ লিমিট এক্স টেন্স টু চি mod xক মই লিখিব পাৰোঁ -x + 3 কিয়কি চোৱা আমি গম পাওঁ কি mod xৰ ভেলু হ'ব +x যেতিয়া x > 0 আৰু ইকুৱেল টু -x যেতিয়া x <0 হয়নে আৰু এতিয়া আমাৰ x या फिर c য'ত আমি চেক কৰি আছোঁ এইটো হ'ল -3তকৈ সৰু
তো যদি আমাৰ c লেছ দেন -3 ডেট মিনছ c লেছ দেন 0 আৰু c লেছ দেন 0 হ'লে আমাৰ fx মানে যোনটো mod xৰ ভেলু কি হ'ব mod xৰ ভেলু হ'ব -x ওকে সো এইটো কাৰণে মই mod x খুলি পেলাই -x লিখিছোঁ মই এতিয়া জাষ্ট তুমি xৰ ঠাইত c বহাই দিয়া এইটো হ'ব -c + 3 আৰু f of c কি হ'ব f of x আমাৰ কি হৈ আছে এটা ৰাফ হয় হা f of x গৈ আছে আমাৰ -x + 3 না mod x to -x হৈ গ'ল সো f of x হৈ আছে -x + 3 সো f of c হ'ব -c + 3 না ইয়াত c বহাই দিছোঁ অকল দুটা সেম হৈ আছে তো মই ক'ব পাৰোঁ since f of c is equal to limit x tends to c f x আমি ক'ব পাৰোঁ therefore f is continuous at x less than -3 okay ইয়াত আমি চাও চেক কৰোঁ c less than 3 কিন্তু আমি লিখো লাষ্টত x less than -3 সো ফাৰ্স্ট পইণ্ট আমি চেক কৰিলোঁ এইখিনি আমাৰ কণ্টিনিউৱাছ হৈ আছে এতিয়া আমাৰ নেক্সট হ'ল এইটো পইণ্টত চেক কৰিব লাগিব মানে নেক্সট হ'ব আমাৰ c is equal to -3 সো কেছ 2 আমি লিখিব পাৰোঁ c is equal to -3 okay এতিয়া আমি সেকেন্ড পইণ্টত চেক কৰিম এইটো পইণ্ট তো তুমি চাব পাৰা ইয়াত কি c is equal to -3 লেফ্ট হেণ্ড সাইডত আমাৰ ফাংচনৰ মিনিং বেলেগ হয় আৰু ৰাইট হেণ্ড সাইডত আমাৰ ফাংচনৰ মিনিং বেলেগ হয় সো এটা আমি লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট কৰিব লাগিব ওকে সো মই লিখো লিমিট x tends to -3 negative fx okay x tends to -3 negative fx মানে x -3 খিনি গৈ আছে বাট নেগেটিভ ডাইৰেকশ্যন পৰা মানে আমাৰ লেফ্ট সাইড পৰা ওকে সো ইকুৱেল টু লিমিট x tends to -3 নেগেটিভ এটা fx এর ভ্যালু কি হ'ব যদি আমাৰ আমি ইয়াতে কতবা h লম না ইয়াত আসো আমি এখিনি পৰা গৈ আছো না সো ইয়াত যদি আমাৰ x কতবা হ'ব তেতিয়া আমাৰ fx এর ভ্যালু হয় a2 ঠিক আছে সো মই ইয়াত লিখিব পাৰো mod x + 3 সো নেক্সট লাইনতে লিখিব পাৰো মই লিমিট x tends to -3 নেগেটিভ এতিয়া mod x এর ভ্যালু কি হ'ব mod x এর ভ্যালু হ'ব -x + 3 বিকজ আমাৰ যোনটো x হয় এটো -3 মানে 0 কে সৰু সো mod x এর ভ্যালু -x হ'ব হা এতিয়া আমি লব লাগিব h আমাৰ h লব লাগিব এতিয়া সো মই কি লিখিম ইয়াত put x is equal to -3 - h হয় -3 পৰা মই -h কৰাৰ লগে লগে মই ইয়াত আহি পাই যাম ওকে -3 - h so when x tends to -3 negative h tends to 0 okay এইটো মই হঠাৎ গম পোৱা এইটো h tends to 0 আহে লাষ্টতে এইটো ব্ৰ্যাকেটত থবা so equal to limit এতিয়া আমি -x নিলিখো x ৰ ঠাইত মই এইটো ভ্যালু পুট কৰিম সো আমি এটা x লিখিব নোৱাৰো আমি এটা h লিখিব লাগিব h tends to 0 এইটো মাইনাস ইয়াত থাকিব জাস্ট তুমি তো x ৰ ঠাইত কি বহাব লাগিব এইটো x ৰ ঠাইত বহাব লাগিব তোমাৰ -3 - h -3 - h plus 3 সো এতিয়া যদি আমি এই 0 টো ডাইৰেক্ট পুট কৰি দিও এতিয়া আমি তেতিয়া কি হৈ যাব 0 ডাইৰেক্ট পুট কৰাৰ লগে লগে আমি মুখৰে ক্যালকুলেট কৰো হা এইটো হ'ব -3 মানে এইটো +3 হৈ যাব এইটো 0 টোৰ কাম নাই আকৌ +3 আছে ইয়াত আমি সো +3 মানে আমি পালো 6 কি হয় আমাৰ লেফ্ট হেণ্ড লিমিট ওকে এতিয়া আমি জাস্ট x tends to -3 পজিটিভ চেক কৰো ৰাইট হেণ্ড লিমিট চেক কৰো লিমিট x tends to -3 positive fx equal to limit x tends to -3 positive -3 positive or meaning hole আমি -3 খিনি গৈ আছো বাট এইটো ডাইৰেকশ্যনৰ পৰা মানে ইয়াত আমি h লম পাছত চেক কৰিব কাৰণে সো ইয়াত যদি কিবা এটা x ৰ ভ্যালু হয় তাৰ কাৰণে fx কি হ'ব -2x ওকে সো আমি fx ৰ ঠাইত কি বহাম fx ৰ ঠাইত বহাম আমি আমাৰ -2x ওকে সো এতিয়া আমি h লব লাগিব সো কি লিখিম put x is equal to -3 plus h okay কি -3 পৰা অলপ এখিন যাব লাগিব সো plus h so when x tends to -3 positive h tends to 0 so আমি কি লিখিম এটা লিমিট এতিয়া আমি x tends to -3 positive লিখিব নোৱাৰো আমি কি লিখিম h tends to 0 লিখিম এটা আমি আৰু ইয়াত আমি h লিখিম so h কেনেকৈ লিখিব পাৰো -2 লিখিছো অকল x ৰ ঠাইত তুমি h বহাব লাগিব x ৰ ঠাইত তুমি কি বহাব পাৰা x ৰ ভ্যালু কি হয় -3 plus h -3 plus h
সো তুমি ইয়াত এইচৰ যদি 0 বহাই দিয়া সো -2 * -3 হ'ব সো -2 * -3 অকল 6 দিব সো আবার আমাৰ লেফট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিট ইকুৱেল হৈছে লাষ্ট একটা বস্তু মই চেক কৰিব লাগিব লাষ্ট কি চেক কৰিব লাগিব f of -3 f of -3 কি হ'ব দ্যাট মিন্স যেতিয়া আমাৰ x এটা চোৱা যেতিয়া আমাৰ x ইকুৱেল টু -3 হয় তেতিয়া আমাৰ fxৰ ভ্যালু হয় এইটো ওকে এইটো নহলে তুমি ক'ব পাৰা -x + 3 ওকে এইটো লিখাতকৈ এইটো লিখিলে বেছি বেষ্ট কিউকি আমি জানা এইটোৰ ভ্যালু এইটোৱে আহিব কিউকি আমাৰ x যোনটো হয় এইটো 0 কে সৰু হ'ব সো mod x ৰ ভ্যালু -x হ'ব সো যেতিয়া x ইকুৱেল টু -3 হ'ব তেতিয়া fxৰ ভ্যালু হ'ব এইটো ওকে সো মই ইয়াত লিখিব পাৰোঁ মাইনাছ এইটো যে -x হৈ আছে মাইনাছ আহিছে xৰ ঠাইত মই কি লিখিম xৰ ঠাইত মই লিখিম যোনটো মই লৈছোঁ ইয়াত এইটো হ'ল -3 ওকে আৰু ইয়াত কি আছে +3 লাষ্টতে সো +3 সো এইটো কি হৈ আছে আমাৰ এইটো হৈ আছে 3 + 3 ক'ব পাৰা ইয়াতে 6 ওকে সো পৰা এইটো বস্তু ইকুৱেল হৈ গ'ল সো মই ক'ব পাৰোঁ since limit x tends to -3 negative fx equal to limit x tends to -3 positive fx is equal to f of -3 so আমি ক'ব পাৰোঁ ফাইনেলি লিখি দি আছোঁ মই therefore f is continuous at x is equal to -3 ওকে সো আমি দুটা কেছ কৰিলোঁ এটা হ'ল লেছ দেন -3 এটা হ'ল ইকুৱেল টু -3 এতিয়া আমি নেক্সট কেছ 3 যোনটো হ'ব কেছ 3 হ'ব আমাৰ x -3 আৰু 3 ভিতৰত ক'তবা আছে তেতিয়া কি হ'ব ওকে কেছ 3 য'ত আমাৰ আমি এইটো চাই পেলাই কৰিম হা ইয়াত c গ্ৰেটাৰ দেন -3 লেছ দেন 3 কেছ 3 c গ্ৰেটাৰ দেন -3 লেছ দেন 3 ইয়াত আমাৰ ভেলু হ'ব তো চোৱা এটা বস্তু ক্লিয়াৰ হয় কি যেতিয়া আমাৰ এক্সৰ ভেলু ইয়াত থাকে তেতিয়া আমাৰ এফ এক্সৰ ভেলু সদায় -2x হয় দেট মিনছ যেতিয়া চিৰ ভেলু ইয়াত হ'ব তেতিয়া আমাৰ এফ এক্সৰ ভেলু ফিক্সড হ'ব এইটোৱে পাম আমি ঠিক আছে তো ইয়াত আমাৰ লেফ্ট হেণ্ড ৰাইট হেণ্ড লিমিট কৰিব নালাগে সো লেফ্ট হেণ্ড আৰু ৰাইট হেণ্ড লিমিট যেতিয়া আমি চেক কৰোঁ না যেনেকৈ আমি প্ৰিভিয়াছ কেছত চেক কৰিছিলোঁ এইটো কেছত যেনেকৈ লেফ্ট হেণ্ড লিমিট এইটো ৰাইট হেণ্ড লিমিট এইটো ক'ত কৰোঁ আমি এইটো অকল আমি এইটো পইণ্ট কেইটাত কৰোঁ য'ত আমাৰ ডেফিনেশ্যন ব্ৰেক হয় যেনেকুৱা এইটো পইণ্টৰ এইখিনি বেলেগ এইটো পইণ্টৰ এইখিনি বেলেগ এইখিনি আমি চেক কৰিম বাট যেতিয়া আমি জেনুইন চেক কৰোঁ যেনেকৈ এতিয়া আমি এইটো কৰি আছোঁ ন তো ইয়াত আমাৰ ফিক্স ডেফিনেশ্যন হৈ আছে ফাৰ্ষ্ট যোনটো আমি কেছ কৰিছিলোঁ এইটো কৰিছোঁ এটা ফিক্স ডেফিনেশ্যন হৈ আছে আৰু লাষ্ট যোনটো কেছ 5 কৰিম এইটো আমাৰ ফিক্স ডেফিনেশ্যন হ'ব চ' একেটাত আমাৰ লেফ্ট হেণ্ড ৰাইট হেণ্ড লিমিট কৰিব নালাগে চ' লিমিট x tends to c fx is equal to limit x tends to c fx ৰ ভেলু কি হ'ব ইয়াত থাকিলে fx ৰ ভেলু আমাৰ সদায় -2x আহে সো ইয়াত মই লিখিব লাগিব -2x বাস তুমি এতিয়া x ৰ ঠাইত c বহাই দিয়া ইয়াত সো -2c আৰু f of c কি হ'ব f of x যদি -2x হয় তো f of c হ'ব -2c দুটা বস্তু ইকুৱেল হৈ গ'ল তো since limit x tends to c f of x is equal to f of c therefore f is continuous at x greater than -3 less than 3 okay case 3 হে গ'ল আমাৰ এটা case 4 চোৱা x greater than equal to 3 তো এটা হ'ব x equal to 3 তাৰপাছত নেক্সটটো হ'ব x মানে এতিয়া আমি এইটো পইণ্ট চেক কৰিম equal to 3 তাৰপাছত greater than 3 মানে এইটো পইণ্ট ওকে সো ইয়াত আমি চেক কৰিম c equal to 3 তো এটা লেফ্ট হেণ্ড লিমিট কৰিব লাগিব তো লিমিট x tends to 3 negative fx equal to limit x tends to 3 negative fx ৰ ভেলু কি হ'ব 3 নেগেটিভ মানে মই 3 খিনি গৈ আছোঁ এইটো ডাইৰেকশ্যনৰ পৰা সো ইয়াত আমাৰ fx ৰ কি ভেলু কি হৈ আছে -2x হৈ আছে সো মই লিখিব পাৰোঁ -2x সো এতিয়া আমাৰ h কি হয় ডিফাইন কৰিব লাগিব সো পুট x is equal to 3 minus h okay 3 minus h মানে মই 3 পৰা যদি h minus কৰি দিওঁ মই ইয়াতে আহি পাই যাম okay এইটো পইণ্ট মই চেক কৰিম না h so x is equal to 3 minus h so when x tends to 3 negative h tends to 0 এটা আমি সদায় গম পাওঁ এনেকুৱা আহে বস্তুটো so বাস এটা ভ্যালু পুট কৰি দিয়া is equal to limit h tends to 0 minus 2 x ৰ ঠাইত কি বহাবা x ৰ ঠাইত বহাবা তুমি 3 minus h so তুমি যদি 0 পুট কৰি দিয়া ইয়াতে -2 into 3 হৈ লাগিব -6 okay এইটো আমাৰ লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট চেক কৰোঁ আমি limit x tends to 3 positive fx is equal to limit
x টেন্স টু 3 পজিটিভ এতিয়া fx ৰ ভ্যালু কি হ'ব fx ৰ ভ্যালু যেতিয়া মই 3 খিনি গৈ আছে এইটো ডাইৰেকশ্যনৰ পৰা তে fx ৰ ভ্যালু হ'ব 6x + 2 সো মই বহাব লাগিব 6x + 2 সো এটা put x is equal to এবাৰ হ'ব আমাৰ 3 + h okay 3 পৰা অলপ ডাঙৰ যাব লাগিব সো +h so when x tends to 3 positive h tends to 0 okay so মই ইয়াতে কন্টিনিউ কৰো so next আমি লিখিব পাৰো limit h tends to 0 6 এটো x ৰ ঠাইত কি বহাব লাগিব x ৰ ঠাইত বহাব লাগিব 3 + h 3 + h plus 2 so bas tumi 0 put koi dia 6 3 is 18 hoy ase etu 0 kam nai plus 2 so 20 ahi gol right hand limit 20 aise left hand limit -6 aisle so dekhi pai asa ki amar left hand limit not equal to right hand limit so last junto step thake na f of 3 etu amar koribo na lage jodi already left hand limit not equal to right hand limit ahi gol so ami last etu check no korile hobo koribo na lage because amar already compound meter point continuous no hoy na to since limit x tends to 3 negative fx not equal to limit x tends to 3 positive fx therefore f is not continuous at x is equal to 3 okay x is equal to 3 continuous হোৱা নাই last যোনটো পইণ্ট হল আমাৰ চেক কৰা এটো হল যেতিয়া আমাৰ x greater than 3 okay x greater than 3 চেক কৰিব লাগিব আমাৰ so case 5 যত আমাৰ c greater than 3 so yet our definition fixed hoye ase so limit x tends to c fx is equal to limit x tends to c so jetia amar c ya fir x jikono eta quantity hoy jontu 3 otke dangor to amar fx hota 6x + 2 e dibo so et moi ki likhim 6x + 2 so but c put koi dia 6c + 2 aru etu amar f of c logot equal hobo because f of x dibo etu so f of c etu e dibo eta line shortcut hoy so ami ki likhibo paru since actually direct etu point am likhibo paru ha therefore kyunki amar eta equal ho gol na ami man lamba nokor direct likhibo paru therefore f is continuous at x now for all x greater than 3 okay so আমি পাঁচটা পয়েন্টত চেক কৰিলো পাঁচটা পয়েন্টত চেক কৰাৰ মানে ফাৰ্স্ট এটো ডেফিনেশনৰ পৰা আমি 5টা জাগা উলাইছো যত আমি কৰিম চেক কৰিব লাগিব যত আমাৰ না আৰু তাৰ পাছত ইয়াত আমি গম পালো কি অকল এইটো পয়েন্টত ডিসকন্টিনিউয়াস হৈ আছে তো আমি কেনেকৈ লাষ্ট লাইনটো কেনেকৈ লিখিম আমি লিখিম therefore क्योंकि আমাৰ কোৱেশ্চন কৈছে চেক দি পয়েন্ট অফ ডিসকন্টিনিউটি না find all points of discontinuity of f so discontinuity points kata ulai dia কৈছে so আমি লিখিব পাৰো therefore the only point of discontinuity of fx is x is equal to 3 x is equal to 3 tamar function to discontinuous hoy ase baki gotebur point of function continuous hoy ase okay then next question koru question number 8 fx is equal to mod x by x jetia amar x not equal to 0 aru 0 jodi amar x equal to 0 so yak ami likhibo paru minus x by x if x less than 0 etuk likhi diu 0 if x equal to 0 aru yar pra eta value ahe etu hol plus x by x jodi amar x greater than 0 okay etu point bojato bahut important hoy mod x ok ami keneka break korisu tinta bhagot break kor duta bhagot break korisu eta bhagto dia ase 0 eta ki hol minus x hoise jetia amar x so not equal to 0 dia hoise na not equal to 0 mane either greater than hobo or less than hobo so ite less than hobo tetia amar minus x hobo mod x er value ar jetia greater than 0 hobo tetia mod x er value ki hobo only x so kati jodi ami diu ene kwake so etu so -1 ahi ase yat so -1 jetia x less than 0 0 jetia x equal to 0 aru etu kata pasor 1 ahi ase 1 jetia x greater than 0 so amar last function etu ahise okay na etu ahise so eta মই কৰিব লাগিব তো so ইয়াতে আকু আমাক কোৱেশ্চনত so কি কৈছে find all points of discontinuity of f na so obviously ko point dia na আমি c লব লাগিব তো c যেতে লম c তিনবাৰ চেক কৰিব লাগিব এটা হ'ব c less than 0 যত আমি অকল লিমিট লব লাগিব এটা হ'ব c equal to 0 যত আমাৰ লেফট হ্যান্ড রাইট হ্যান্ড লিমিট লব লাগিব because 0 ৰ
বেক সাইডত আৰু ফ্ৰণ্টত ডেফিনেশ্যন ব্ৰেক হৈ আছে আৰু এটা চি গ্ৰেটাৰ দেন 0 হ'ব যে অকল লিমিট ল'ব লাগিব অ'কে বহুত চিম্পল কুৱেশ্যন হয় মই এইখিনিয়ে কৰি দিওঁ সলিউশ্যন লিখাৰ পাছত প্ৰথম লাইনটো লিখিব লাগিব এইটো হ'ল দ্য ফাংচন ইজ ডিফাইন ফৰ অল ৰিয়েল ভেলুজ অফ এক্স যদি গোটেইবোৰ ৰিয়েল নম্বৰ লাইনত ডিফাইন হৈ আছে এনেকৈ একো পইণ্ট নাই য'ত ডিফাইন হোৱা নাই দ্য গিভেন function is defined for all real values of x ঠিক আছে so let c be any real number so আমাৰ case 1 কি হ'ব case 1 হ'ব আমি এইটো চাই পেলাই ডিসাইড কৰিম case 1 c less than 0 okay c টা আমি চেক কৰিম তো c less than 0 হ'ব তো c x less than 0 হ'লে আমাৰ fx এর ভ্যালু ফিক্সড হৈ আছে হয় না সো আমি ইয়াত লেফট হ্যান্ড রাইট হ্যান্ড লিমিট নকৰো সো অকল আমি লিমিট লিখিম লিমিট x tends to c fx is equal to limit x tends to c fx এর ভ্যালু কি হ'ব যেতিয়া c এনেকুৱা এটা কোয়ান্টিটি 0 পৰা সৰু এনেকুৱা এটা কোয়ান্টিটি 0 পৰা সৰু fx এর ভ্যালু হ'ব -1 সো মই -1 লিখিম সো ইয়াতে x নাই যত মই c পুট কৰিম সো অকল -1 এ আহিব আৰু এইটো আমাৰ f of c হয় ঠিক আছে না f of c কিয় -1 হৈছে বিকজ সো f of x মানে -1 তুমি ইয়াত g বহুৱা ইয়াত যি বস্তু বহুৱা -1 এ দিব সো মই ইয়াত c বহাইছো তেতিয়া -1 এ পাইছো সো এইটো বস্তু ইকুৱেল হৈ আছে সো কিছুমান বস্তু এতিয়া পৰা কিছুমান বস্তু আমি শৰ্ট কৰিম হা ইমান দীঘলকৈ আমি নকৰো কিছুমান বস্তু আমি স্কিপ কৰি দিম কিছুমান লাইন স্কিপ কৰি দিম therefore f is continuous at x less than 0 okay এতিয়া আমাৰ নেক্সট চেক কৰিব লাগিব x equal to 0 तो केस 2 जो तमर x equal to 0 so limit x equal to 0 নহয় c is equal to 0 because আমি c পৰা হে চেক কৰি আছো হা so x tends to but আমি ইয়াতে c নেগেটিভ নিলিখো 0 নেগেটিভ লিখো আমি ইয়াত তো কি c equal to 0 হৈ আছে না ইয়াত আসলে আমাৰ c less than 0 so আমি এটা c লিখিব লাগিছে হা বাট ইয়াত আমাৰ c equal to 0 so ইয়াত c লিখা 0 লিখা ইকুৱেল হ'ব সেম হ'ব কিন্তু আমি 0 লিখিম ইয়াত আমি equal to limit x tends to 0 negative মানে হল সো এইটো ফাংশন যদি মই নাম্বাৰ লাইনত দেখাব বিচাৰো এটা ব্ৰেকিং পয়েন্ট হল 0 ব্ৰেকিং পয়েন্ট এইটো পয়েন্টক কোৱা হয় য'ত ডেফিনেশন ব্ৰেক হৈ যায় ডেফিনেশন মানে fx এর ভ্যালু বেলেগ হৈ যায় সো 0 ব্ৰেকিং পয়েন্ট য'তকে সৰু যিমান ভ্যালু আছে x ৰ তাত 0তকে সৰু যিমান আছে তাত fx এর ভ্যালু কি হয় ইয়াত fx এর ভ্যালু হল -1 0 fx এর ভ্যালু কি হয় 0 fx এর ভ্যালু হল 0 আৰু 0তকে ডাঙৰ যিমান কেটা পয়েন্ট আছে তাত fx এর ভ্যালু হল 1 ঠিক আছে সো ইয়াত x tends to 0 নেগেটিভ এর মিনিং হল x 0 খিনি গৈ আছে ওকে x tends to 0 নেগেটিভ এর মিনিং হল x 0 খিনি গৈ আছে বাট এটো ডাইৰেকশনৰ পৰা তো ইয়াত যেতিয়া মই h লম সো ইয়াত মোৰ fx এর ভ্যালু কি হ'ব -1 হ'ব আৰু নেক্সট যেতিয়া মই ৰাইট হ্যান্ড লিমিট চেক কৰিম তেতিয়া মোৰ fx এর ভ্যালু কি হ'ব 1 হ'ব ওকে সো fx এর ভ্যালু মই কি লিখিম -1 এতিয়া চোৱা এটা ইম্পৰ্টেন্ট পাৰ্ট হয় হা এইটো বস্তু মই আগত ডিসকাস কৰা নাই বিকজ আগতে তোমালোকৰ কনসেপ্ট বিল্ড কৰাটো বেছি ইম্পৰ্টেন্ট আছিল হা ইয়াত চোৱা ইয়াত একো x নাই হা ইয়াত একো x নাই যোনটো x ক পাছত আমি h তে কনভাৰ্ট কৰিম সো বিকজ ইয়াত একো x নাই তো আমি h ত কনভাৰ্ট কৰিব একো বস্তু নাই সো তো x টেন্ডস টু 0 নেগেটিভ টু বেকাৰ হয় আমি কিয় x টেন্ডস টু 0 নেগেটিভ আমি h টেন্ডস টু 0 কনভাৰ্ট কৰো বিকজ x টেন্ডস টু 0 নেগেটিভক আমি ডাইৰেক্টলি 0 পুট কৰিব নোৱাৰো ইয়াত আমি সো আমি ইয়াত h ক কনভাৰ্ট কৰো বাট তো য'ত যেতিয়া fx এর ভ্যালুত একো x না থাকিব না যেন কেনেকৈ কনস্ট্যান্ট ফাংশন হয় না এই তিনটা কনস্ট্যান্ট ভ্যালুজ দি আছে সো বিকজ ইয়াত একো x নাই এটো বস্তু মন ৰাখিবা বিকজ ইয়াত একো x নাই সো x ক h ত কনভাৰ্ট কৰিব একো দৰকাৰ নাই সো আমি এইটো x টেন্ডস টু 0 নেগেটিভক আমি h টেন্ডস টু 0 ত কনভাৰ্ট কৰিব নালাগে মানে এটো পুট এই যে পাৰ্ট আমি কৰো যে ইয়াত পুট x is equal to 0 minus h when x tends to 0 negative h tends to 0 এইটো পাৰ্ট আমি এতিয়া পৰা নকৰো যেতিয়া আমাৰ fx এর ভ্যালুত একো x না থাকে ঠিক আছে এইটো টাইম কনজিউমিং বস্তু হয় যোনটো আমি স্কিপ কৰিব পাৰো সো ইকুয়াল টু এটা আমি ডাইৰেক্ট ইয়াতে জি কৰো এটো -1 একো ফাৰক নপৰে হলে -1 আহিব আমি যদি এইটো স্টেপ এইটো বস্তুটো এপ্লাই কৰো ইয়াত তেতিয়া লাষ্টত -1 দিব ওকে সো এতিয়া পৰা যেতিয়া fx ত একো x না থাকিব x টার্ম না থাকিব তেতিয়া আমি এইটো স্টেপ নকৰো ওকে না এইটো হলে আমাৰ লেফট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিট কি হ'ব লিমিট x tends to 0 positive fx is equal to limit x tends to 0 positive 0 positive meaning whole
এক্স জিৰ'খিনি গৈ আছে পজিটিভ ডাইৰেকশ্যনৰ পৰা, তো এক্স ইয়াত ক'তবা থাকিব, যদি ইয়াত ক'তবা থাকে তেতিয়া এফ এক্সৰ ভেলু কি হয় 1, চ' মই পুট কৰিব পাৰোঁ ইয়াত 1। চিমিলাৰলি চোৱা ইয়াত একো এক্স নাই, চ' আমি এইটো ষ্টেপ নকৰোঁ, চ' আমি অকলে ইয়াত 1 লিখিব পাৰোঁ। চেন্স লিমিট x tends to 0 negative fx not equal to limit x tends to 0 positive fx, so আমি কি ক'ব পাৰোঁ, আমি ক'ব পাৰোঁ কি 0 কণ্টিনিউছ নহয়, therefore f is not continuous at x is equal to 0। এতিয়া লাষ্ট আমাৰ কেছ 3 চেক কৰিব লাগিব। কেছ 3 যোনটো হ'ল আমাৰ c greater than 0, তো লিমিট x tends to c fx is equal to limit x tends to c fx এর ভ্যালু কি হবো, fx এর ভ্যালু হবো সদায় 1, যেতিয়া greater than 0 হবো তেতিয়া fx এর ভ্যালু সদায় 1 দিব আমাক, সো মই ডাইৰেক্ট ইয়াত 1 লিখিব পাৰোঁ। সো বিকজ ইয়াত একো x নাই, যদি মই c বহাম সো অকল 1 আহিব, যেটো f of c এইটো সেম হ'ব, ঠিক আছে। সো দেয়াৰফৰ সো একেটা কুৱেশ্যন সেম হয় হা, মই সিমিলাৰ কুৱেশ্যনবিলাক কৰিব মন নাছিলে, বাট ষ্টিল তোমালোকে প্ৰেক্টিছ কৰা একেটা কুৱেশ্যন, বেছিভাগ কনচেপ্ট অলৰেডি আগত ক্লিয়াৰ হৈ গ'ল, চ' একেটা বস্তু সেম বস্তু আমি আকৌ ৰিপিট কৰাৰ নিচিনা হৈ আছে এইটো হা। f is continuous at x greater than 0, চ' আমি কি গম পালোঁ, আমি গম পালোঁ কি x less than 0 টো কণ্টিনিউছ হৈ আছে, x greater than 0 টো কণ্টিনিউছ হৈ আছে, বাট x equal to 0 ডিছকণ্টিনিউছ হৈ আছে। আমি এইটো লিখিব লাগিব লাষ্টত কি therefore the only point of discontinuity is x equal to 0, the only point of discontinuity is x is equal to 0, ঠিক আছে না। সো নেক্সট কুৱেশ্যনটো চোৱা, নেক্সট কুৱেশ্যন নম্বৰ 9ত মই ফাংচনটো ডিফাইন কৰি দিওঁ হা, ফাংচনটো কেনেকুৱা লিখিবা। সো এইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 9। অ'কে, এইটো বহুত চিম্পল কুৱেশ্যন হয় চোৱা। সো মই কি লিখিব পাৰোঁ ইয়াত, বিকজ x লেছ দেন 0 দিয়া হৈছে, x লেছ দেন 0 মানে হ'ল মড এক্সৰ ভেলু হ'ব -x, সো x বাই -x লিখিব পাৰোঁ ইফ x লেছ দেন 0, আৰু ইয়াত -1টো দিয়া হৈছে ইফ x গ্ৰেটাৰ দেন ইকুৱেল টু 0, সো কাটাৰ পাছত কি আহিব -1 আহিব, -1 ইফ x লেছ দেন 0, আৰু ইয়াততো অকল -1 দিয়াই আছে ইফ x গ্ৰেটাৰ দেন ইকুৱেল টু 0, সো ইয়াতো -1 x লেছ দেন 0 যেতিয়া হ'ব তেতিয়া f x ৰ ভেলু -1 হ'ব, আৰু x 0 ইয়াত 0তকৈ ডাঙৰ হ'লেও f x ৰ ভেলু -1 হ'ব, তো মই ডাইৰেক্ট লিখিব পাৰোঁ f x is equal to -1 for all x belongs to r। ইয়াৰ মানে হ'ল f x ৰ ভেলু -1 হ'ব, x less than 0, x equal to 0, x greater than 0 গোটেইবোৰ x ৰ ভেলু কাৰণে f x ৰ ভেলু যেতিয়া -1 হ'ব, তো মই লিখিব পাৰোঁ f x is equal to -1 for all x belongs to the real। অ'কে, মানে গোটেইবোৰ x যোনটো ৰিয়েল হয়। চ' এতিয়া এইটো কুৱেশ্যন বহুত চিম্পল কুৱেশ্যন হৈ গ'ল, এইটো চিম্পল এটা কনষ্টেণ্ট ফাংচন হয়। এতিয়া আমি কি লিখিব পাৰোঁ, ইয়াতে আমি গম পাওঁ এইটো কণ্টিনিউছ হ'ব না, কনষ্টেণ্ট ফাংচন। ইয়াৰ গ্ৰাফ কি হয়, ইয়াৰ গ্ৰাফ হ'ল এইটো x equal to 0, এইটো y is equal to 0, y is equal to -1, চ' মই ইয়াত লাইন ড্ৰ কৰিলে এইটো হ'ব y is equal to -1, এইটো হ'ল ইয়াৰ গ্ৰাফ, এইটো গোটেইবোৰ ডোমেইনত কনষ্টেণ্ট হৈ আছে। চ' এইটো কনষ্টেণ্ট ফাংচন আমি দেখি পাওঁ এইটো কনষ্টেণ্ট ফাংচনক। এতিয়া আমি ইয়াক 2 লাইনত কেনেকৈ লিখিব পাৰোঁ, therefore আমি লিখিছোঁ f x is equal to -1 for all x belongs to r, therefore f is continuous, f is continuous at all x belongs to r। f x is equal to -1 for all x belongs to r, therefore f is continuous at all x belongs to r। ইয়াৰ ৰিজনটো যদি আমি since for any c belongs to r, limit of x tends to c f x equal to f of c is equal to -1। তুমি ইয়াত যি ফাৰ্ষ্ট অফ অল এইটো বস্তু চোৱা, তুমি ইয়াত যি বস্তু বহাবা সদায় -1 দিব না, f x is equal to -1 হৈ আছে, তুমি ইয়াত যি বস্তু বহোৱা -1 পাবা তুমি, আৰু লিমিট x tends to c f x ৰ ভেলু -1 হ'ব, কিয় ইয়াত একো x নাই না, তুমি যে xৰ ঠাইত যে c বহাবা একো নাই। চ' এইটো দুটা বস্তু ইকুৱেল হ'ব, ইয়াৰ কাৰণে আমিতো জানো এইটো ইকুৱেল হ'ব, এইটো ব্ৰেকেটত লিখি দিছোঁ। চ' f is continuous for all x belongs to r। ইয়াৰ মানে হ'ল এতিয়াৰ পৰা যেতিয়া তুমি কনষ্টেণ্ট ফাংচন দেখি পাবা, অ'কে, এতিয়াৰ পৰা কনষ্টেণ্ট ফাংচন দেখি পেলাই আমি কি কৰিব পাৰোঁ, আমি এনেকুৱা লিখিব পাৰোঁ ডাইৰেক্ট। অ'কে, এইটো এটা এডভান্স বস্তু হয়, তুমি ইয়াত আহি শিকি আছা। এক্সাম্পল টাইমবিলাক কৰা নাই, বিকজ এক্সাম্পলত বেছিক কনচেপ্ট ক্লিয়াৰ কৰি আছোঁ, ঠিক আছে। চ' এতিয়াৰ পৰা কনষ্টেণ্ট ফাংচন আহিলে আমি ডাইৰেক্ট এনেকৈ লিখিব পাৰোঁ শ্বৰ্টকাটত, বেছি টাইম কনজিউমিং নহ'ব। নেক্সট কুৱেশ্যন চাওঁ এতিয়া, কুৱেশ্যন নম্বৰ 10, 11, 12, 13। এই চাৰিটা কুৱেশ্যন ছেইম হয়, আমি ডিছকাছ কৰিম এতিয়া।
কুৱেশ্যনটো চোৱা ফাইন পইণ্টছ অফ ডিছকণ্টিনিউটি মানে তোমাক কৈছে ক'ত ডিছকণ্টিনিউছ হৈ আছে একো পইণ্ট দিয়া নাই তো অভিয়াছলি তুমি চি ল'বা ইয়াত এতিয়া চি কেনেকৈ ল'বা মেইন কথাটো হ'ল চি কেনেকৈ লওঁ আমি হা চি কোনটো বেচিছত লওঁ আমি চ' 10 চোৱা 10ৰ কি দিছে এক্স গ্ৰেটাৰ দেন ইকুৱেল টু 1 এক্স লেছ দেন 1 তো অভিয়াছলি চি তুমি কি ল'বা ফাৰ্ষ্ট কেছ হ'ব চি গ্ৰেটাৰ দেন 1 য'ত অকল লিমিট ল'বা লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট নহয় অকল লিমিট ছেকেণ্ড হ'ব চি ইকুৱেল টু 1 কেছ 2 য'ত লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট ল'বা আৰু থাৰ্ড কেছ হ'ব চি লেছ দেন 1 এইটো কৰিব পাৰিবা ঠিক আছে ইয়াত যোনটো চি হ'ব এইটো 1ৰ ওপৰত ডিপেণ্ড কৰিব 1 লেছ দেন 1 গ্ৰেটাৰ দেন 1 ইকুৱেল টু 1 ইয়াত তুমি চি ল'বা ছেম এইটো চাৰিটা কুৱেশ্যন ছেম হয় কিন্তু হা ইয়াত তুমি চি ল'বা এইটো 2ৰ ওপৰত ডিপেণ্ড কৰিব চি লেছ দেন 2 এটা ল'বা ফাৰ্ষ্ট তাৰপিছত চি ইকুৱেল টু 2 চি গ্ৰেটাৰ দেন 2 ইয়াত আকৌ 1 ছেম কুৱেশ্যন হয় হা তুমি কৰিব পাৰিবা একেটা আমি এক্সাম্পলত বহুত কুৱেশ্যনছ কৰিছোঁ চি লেছ দেন 1 চি ইকুৱেল টু 1 আৰু চি গ্ৰেটাৰ দেন 1 তিনিটা কেছত চেক কৰিবা এইটো তিনিটা কেছ তো আমি ইয়াত ষ্টপ কৰোঁ আজি নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ চোৱা এইটো কুৱেশ্যন ডিফাৰেণ্ট কিয় হয় কিয় এইটো কুৱেশ্যন না গোটেইবোৰ ৰিয়েলত ডিফাইন হৈ থকা নাই হা গোটেইবোৰ ৰিয়েলত ডিফাইন হোৱা নাই মানে এইটো আমি নেক্সট ক্লাছত কৰিম মানে নেক্সট ভিডিঅ'ত কৰিম